সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ইংলিছ গ্ৰামাৰ নেৰেশ্যনৰ চতুৰ্থ খণ্ডৰ ভিডিঅ'। ইতিমধ্যে আমি ইংলিছ গ্ৰামাৰ নেৰেশ্যনৰ 3টা খণ্ডৰ ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিছোঁ। যদি কোনোবা চোৱা নাই এতিয়ালৈকে তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰি চাব পাৰে, নতুবা যদি সম্ভৱ হয় তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম। ঠিক আছে, তেনেহ'লে তোমালোকে চাই ল'বা। যিকেই নহওক, আমি ইতিমধ্যে ডাইৰেক্ট টু ইনডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰিব লাগে আমি এইখিনি আলোচনা কৰিছোঁ টেন্স সাপেক্ষে। এতিয়া আমি সেন্টেন্স ওয়াইজ টাইপস অফ সেন্টেন্স সাপেক্ষে আমি জানো সেন্টেন্সেস বাক্যবোৰক কি কৰা হৈছে প্ৰধানত 5টা ভাগত ভাগ কৰা হৈছে। 6টা ভাগ হয়, কিন্তু মেইন ভাগ আমি 5টা বুলি ধৰিব লাগিব। এসাৰ্টিভ সেন্টেন্স, যাক আমি অসমীয়াত কওঁ বৰ্ণনাসূচক বাক্য। যি বাক্য বা সেন্টেন্সে কোনো ঘটনাৰ বিৱৰণ দিয়ে, ঠিক আছে, তাক এসাৰ্টিভ সেন্টেন্স বুলি কোৱা হয়। এসাৰ্টিভ সেন্টেন্সৰ শেষত কি কৰোঁ আমি ফুল ষ্টপ ব্যৱহাৰ কৰোঁ, পূৰ্ণবিৰাম ফুল ষ্টপ ব্যৱহাৰ কৰোঁ। তৃতীয়তে আছিল ইম্পেৰাটিভ সেন্টেন্স। ইম্পেৰাটিভ সেন্টেন্সেস আর সেন্টেন্সেস ইম্পেৰাটিভ সেন্টেন্স মানে কি অনুৰোধ বা আদেশসূচক বাক্য। যি ধৰণৰ বাক্যত অনুৰোধ বা আদেশ কৰা হয় তাক অনুৰোধ ইম্পেৰাটিভ সেন্টেন্স বুলি কয় ইংৰাজীত। ইম্পেৰাটিভ সেন্টেন্সৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তাতো আমি কি কৰোঁ ফুল ষ্টপ পূৰ্ণবিৰাম ফুল ষ্টপ ব্যৱহাৰ কৰোঁ এজ মাৰ্কআপ কি পাংচুৱেশ্যন হিচাপে ফুল ষ্টপ ব্যৱহাৰ কৰোঁ। তাৰপিছত তৃতীয়তে আমি জানো ইণ্টাৰগেটিভ সেন্টেন্স। ইণ্টাৰগেটিভ সেন্টেন্সেস প্ৰশ্নবোধক বাক্য, ঠিক আছে। 4 নম্বৰ এক্সক্লেমেটৰী সেন্টেন্সেস ভাৱবোধক বাক্য। আৰু 5 নম্বৰ অপটেটিভ সেন্টেন্সেস। এতিয়া কাৰোবাৰ যদি কনফিউজন থাকে সেন্টেন্স টাইপস অফ সেন্টেন্সেস, তেনেহ'লে আমাৰ চেনেলত ভিডিঅ' এটা আছে টাইপস অফ সেন্টেন্সেস। তাত এই বিভিন্ন ধৰণৰ সেন্টেন্সৰ বিষয়ে আমি আলোচনা কৰিছোঁ, ঠিক আছে। কোনটো সেন্টেন্সে কেনেকুৱা পৰিস্থিতিত কোনটো সেন্টেন্স ব্যৱহাৰ কৰা হয় আৰু কোনটো সেন্টেন্সে কি বুজায়। অপটেটিভ সেন্টেন্সেস এই মেইন 5 প্ৰকাৰৰ সেন্টেন্স আমি জানো, ঠিক আছে। উই নো দিছ main 5 types of sentences: assertive sentences, imperative sentences, assertive বৰ্ণনাসূচক, imperative আদেশ বা অনুৰোধসূচক, please come here, do the work, do it quickly, এইবোৰ হৈছে imperative sentence. Interrogative প্ৰশ্নবোধক বাক্য, what is your name, what are you doing now, are you a student, are you well, did you have you ever seen the Taj Mahal, etc. এইবোৰ হৈছে interrogative sentence. এক্সক্লেমেটৰী সেন্টেন্স ভাৱবোধক বাক্য, যিবোৰ বাক্যই কি কৰে মনৰ ভাৱ প্ৰকাশ কৰে, বিস্ময় আনন্দ আদি প্ৰকাশ কৰে, তাক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয়। এজ ফৰ এক্সাম্পল, হুৰৰে উই হেভ won the game, alas I am undone, ouch I have got hurt in my toe, ঠিক আছে। এইবোৰ হৈছে এক্সক্লেমেটৰী সেন্টেন্স। অপটেটিভ সেন্টেন্স ইচ্ছাসূচক বাক্য, মে গড ব্লেছ ইউ, ঠিক আছে, মে ইউ বি হেপ্পী, এইবোৰ হৈছে অপটেটিভ সেন্টেন্স আমি জানো। এতিয়া আমি এসাৰ্টিভ সেন্টেন্স আগতে যিবোৰ আলোচনা কৰিছোঁ ডাইৰেক্ট টু ইনডাইৰেক্ট, অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া আমি কি কৰিব লাগিব ইনডাইৰেক্ট নেৰেশ্যনলৈ আমি যেতিয়া কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব, তেনেক্ষেত্ৰত আমি বিশেষকৈ এসাৰ্টিভ সেন্টেন্সকে গুৰুত্ব দিছোঁ। আৰু এসাৰ্টিভ সেন্টেন্সতে ডাইৰেক্ট টু ইনডাইৰেক্ট আমি কৰিছোঁ আগৰ খণ্ডবোৰত। এতিয়া আমি আলোচনা কৰিম প্ৰথমে আমি ল'ম ইণ্টাৰগেটিভ ল'ম, তাৰপিছত ইম্পেৰাটিভ, এইবোৰ আলোচনা কৰিম। পোনপ্ৰথমে এতিয়া আমি আলোচনা কৰিম যে ইণ্টাৰগেটিভ থাকে। ইণ্টাৰগেটিভ যদি থাকে ক'ত থাকিব ইণ্টাৰগেটিভ সেন্টেন্স ডাইৰেক্ট নেৰেশ্যন এটাৰ ক্ষেত্ৰত ডাইৰেক্ট নেৰেশ্যনত আমি কি পাওঁ উইদিন ইনভাৰ্টেড কমাত কি থাকে আমাৰ বক্তাৰ বক্তব্যখিনি থাকে, যাক আমি কওঁ ৰিপৰ্টেড ক্লাউজ। এই ৰিপৰ্টেড ক্লাউজৰ সেন্টেন্স যদি কি হয় আমাৰ ইণ্টাৰগেটিভ সেন্টেন্সত থাকে ৰিপৰ্টেড ক্লাউজ। আৰু ঠিক আছে, এতিয়া ৰিপৰ্টিং ভাৰ্ব যদি পাষ্টত থাকে, ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ ছেইড থাকিল, তাক আমি ৰিপৰ্টিং ভাৰ্ব বুলি কওঁ। ৰিপৰ্টিং ভাৰ্ব যদি পাষ্ট ফৰ্মত থাকে, তেনে ক্ষেত্ৰত আমি টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব। উই হেভ টু চেঞ্জ দ্য টেন্স ফৰ্ম, সেইটো বেলেগ কথা, সেইখিনি আমি জানো। কিন্তু
ৰিপৰ্টেড ক্লাউজৰ সেন্টেন্স যদি ইন্টাৰগেটিভ হয় অৰ্থাৎ কিবা এটা প্ৰশ্নসমূহ আছে তাৰপিছত ইনভাৰ্টেড কমাৰ ভিতৰত আছে অৰ্থাৎ প্ৰশ্ন সোধা হৈছে প্ৰশ্ন কৰা হৈছে তেনেকুৱা ধৰণৰ বাক্য থাকে অৰ্থাৎ ইন্টাৰগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য থাকে তেনেহ'লে আমি তাক কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিব পাৰোঁ সেইখিনি আমি প্ৰথমে আলোচনা কৰিম তো তাৰ আগতে আমি জানিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সৰ দুটা ধৰণ বা কুৱেশ্যন বুলি ক'ব পাৰা কুৱেশ্যনৰ দুটা ধৰণ দেয়াৰ আৰ মেনি টু টাইপছ অফ কুৱেশ্যনবোৰক দুটা ভাগত ভাগ কৰা হৈছে প্ৰশ্নবোৰক দুটা ভাগত ভাগ কৰা হৈছে সেইখিনি আমি আগতে ভালদৰে জানি ল'ব লাগিব The questions বুলি কোৱাৰ লগে লগে আমি দুটা বহুল ভাগত ভগাব পাৰি we can divide the questions into two major sections or divisions or types or kinds ঠিক আছে যেকেই নহওক কুৱেশ্যনবোৰক আমি দুটা বহুল ভাগত ভগাব পাৰো এটা হৈছে specific question number 1 specific questions and number 2 amar inverted questions এতিয়া আমি নেৰেশনলৈ যোৱাৰ আগতে আমি specific questions মানে কি and inverted questions মানে কি এইখিনি আমি জানিব লাগিব specific questions বুলি ক'লে আসলতে WH word question বুলি কোৱা হয় in short WH word questions মানে কি যিবোৰ প্ৰশ্নত প্ৰথমে WH word থাকে WH word কোনবোৰ যেনে what where how when how WH হয় when why এই শব্দবোৰ যেতিয়া থাকিব প্ৰথমে what where when how why ইত্যাদি শব্দবোৰ যেতিয়া থাকিব তাক কোৱা হয় স্পেসিফিক কোৱেশ্চনছ হোৱাৰ কাৰণটো হৈছে এই শব্দবোৰৰ যেতিয়া কোৱেশ্চন কৰা হ'ব প্ৰশ্ন কৰা হ'ব তেতিয়া আমি তাৰ এনসাৰটো আমি yes or no অপশনত যদি yes বা no আমি দিব yes বা no ৰে আমি উত্তৰ দিব নোৱাৰি we can't answer such types of questions in by using the word yes and no yes or no শব্দ ব্যৱহাৰ কৰি আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিব নোৱাৰো ধৰা হল তোমাক কোনোবাই সুধিছে what is your name you can't answer like yes no because it will not be correct তোমাক কোনোবাই সুধিছে what is your name তোমাৰ নাম কি তুমি ক'ব পাৰিবা নেকি yes no নোৱাৰিবা নিশ্চয় তুমি কি ক'ব লাগিব my name is Desh ঠিক আছে x y z কি নহওক what are you doing now তুমি এতিয়া কি কৰি আছা what are you doing তুমি কি কৰি আছা now এতিয়া প্ৰশ্ন কৰি দিলে প্ৰশ্নটা সুধিলে what are you doing now তুমি এতিয়া কি কৰি আছা ইয়াক আমি yes বা no ৰে আনসাৰ দিব নোৱাৰো we can't answer using yes or no or by yes or no সেইকাৰণে কোৱা হয় স্পেসিফিক কোৱেশ্চন স্পেসিফিক মানে নিৰ্দিষ্টবাচক প্ৰশ্ন যাৰ উত্তৰ আমি মানে ইনভাৰ্ট কৰি অৰ্থাৎ yes no মানে ইনভাৰ্ট কৰা yes no ৰে আমি দিব নোৱাৰি অৰ্থাৎ কিবা এটা আনসাৰ আমি দিব লাগিব when did you go to Shillong last year যোৱা বছৰত তুমি কেতিয়া মানে কোন মাহত হ'ব পাৰে তেনেকুৱা হ'ব ইয়াৰ যেহেতু কোৱা আছে কোন মাহত বা কোন তাৰিখে when did you go to Shillong last year যোৱা বছৰত তুমি কেতিয়া শিলঙলৈ গৈছিলা বা কোনটো সিজনত গৈছিলা তেনেকুৱা ধৰণৰ হ'ব পাৰে when did you go to Shillong last year or when did you go to Shillong এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে আমি yes no ৰে উত্তৰ দিব নোৱাৰো তাক কোৱা হয় স্পেসিফিক কোৱেশ্চনছ how did you do the sum তুমি অংকটো কেনেদৰে কৰিছিলা ইয়াৰ আনসাৰ আমি yes বা no ৰে দিব নোৱাৰো গতিকে WH word প্ৰথমে যদি থাকে এই প্ৰশ্নবোৰক কোৱা হয় স্পেসিফিক কোৱেশ্চনছ আৰু WH word ব্যৱহাৰ নকৰি যদি আমি অক্সিলিয়াৰী ভাৰ্বৰ সহায় লওঁ অক্সিলিয়াৰী ভাৰ্ব আমি জানো 24
মেইনলি অক্সিলারি ভার্বস অক্সিলারি ভার্বৰ ব্যৱহাৰ কৰি যেতিয়া কি কৰা হয় প্ৰশ্ন কৰা হয় তেতিয়া কি হ'ব তাক কোৱা হ'ব ইনভাৰ্টেড কুৱেশ্যনছ যেতিয়া আমি অক্সিলারি ভার্বৰ ব্যৱহাৰ কৰি কুৱেশ্যনছ বনাম প্ৰশ্ন তৈয়াৰ কৰিম বা প্ৰশ্ন কৰা হ'ব তেতিয়া আমি সদায় ইনভাৰ্টেড কুৱেশ্যন পাম অৰ্থাৎ এই প্ৰশ্নবোৰৰ উত্তৰ আমি কি কৰিব পাৰোঁ ইয়েছ বা ন'ৰে আমি দিব পাৰোঁ উই কেন এনচাৰ দেম ইউজিং ইয়েছ অৰ ন' ইয়েছ বা ন'ৰে আমি এনচাৰ দিব পাৰোঁ যেনেকুৱা ইজ ৰাম এ ষ্টুডেণ্ট প্ৰশ্ন কৰা হৈছে ইজ ৰাম এ ষ্টুডেণ্ট ৰাম এজন ছাত্ৰ হয়নে আমি ইয়াক ইয়েছ বা ন'ৰে উত্তৰ দিব পাৰোঁ ইয়েছ হয় or in short no নহয় yes are you well yes but no did he go to school yesterday যোৱাকালি তেওঁ স্কুললৈ গৈছিল নে বিদ্যালয়লৈ গৈছিল নে ইয়েছ বা ন'ৰে আমি উত্তৰ দিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ যি কুৱেশ্যন আমি পাওঁ যাক ইয়েছ বা ন'ৰে এনচাৰ দিব পাৰোঁ অৰ্থাৎ অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰি যিবোৰ কুৱেশ্যন কৰা হয় তাক কোৱা হয় ইনভাৰ্টেড কুৱেশ্যনছ so those questions are regarded as inverted questions of which we can answer using the words yes or no but those questions which are specific in manner that is we cannot answer them using the word yes or no yes যিবোৰ আমি yes বা ন'ৰে উত্তৰ দিব নোৱাৰোঁ তাক স্পেচিফিক কুৱেশ্যন বুলি কোৱা হয় আৰু যিবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ তাক ইনভাৰ্টেড কুৱেশ্যন বুলি কোৱা হয় এতিয়া ইনভাৰ্টেড কুৱেশ্যন আৰু স্পেচিফিক কুৱেশ্যন আমি জনাৰ কাৰণটো হৈছে এতিয়া নেৰেশ্যনত আমি কেনেকৈ প্ৰয়োগ কৰিম সেইখিনি জানিব লাগিব ঠিক আছে এতিয়া প্ৰথমে আমি ল'ম স্পেচিফিক কুৱেশ্যন যদি থাকে স্পেচিফিক কুৱেশ্যনছ যদি আমাৰ থাকে স্পেচিফিক কুৱেশ্যনছ যদি কি থাকে আমাৰ ডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত ডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত যদি ৰিপৰ্টেড ক্লাউজত কুৱেশ্যন মাৰ্ক থাকে ৰিপৰ্টেড ক্লাউজত যদি ক্লাউজৰ সেন্টেন্সটো যদি ইন্টাৰোগেটিভ মানে প্ৰশ্ন থাকিব ইন্টাৰোগেটিভ ঠিক আছে ইন্টাৰোগেটিভ আছে প্ৰশ্ন থাকিব কিন্তু প্ৰশ্নটো যদি স্পেচিফিক কুৱেশ্যনছ হয় তেনেহ'লে আমি তাক কেনেদৰে ডাইৰেক্ট টু ইনডাইৰেক্ট ডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেদৰে আমি পৰিৱৰ্তন কৰিব পাৰোঁ তো প্ৰথমে আমি এটা এক্সাম্পল লৈছোঁ ৰাম said to Rita comma what is your name প্ৰশ্ন কৰিছে প্ৰশ্নবোধক চিন থাকিব ইনভাৰ্টেড উৰ্ধকমাৰ ভিতৰত থাকিব ডাইৰেক্ট নেৰেশ্যনত আছে নেৰেশ্যনটো কি আছে ডাইৰেক্টত আছে ডাইৰেক্ট নেৰেশ্যনত আছে আমি গম পাই আছোঁ উৰ্ধকমাৰ ভিতৰত আছে যিহেতু ৰাম said to Rita what is your name তোমাৰ নাম কি ইয়াক যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ যদি আমি ইয়াক কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে চেঞ্জ কৰিব লাগে তেনে ক্ষেত্ৰত কি হ'ব ৰাম আহিব ৰাম এতিয়া আমি চাব লাগিব ৰিপৰ্টিং ভাৰ্ব কি আছে said আছে ৰিপৰ্টিং ভাৰ্ব said কি পাষ্ট ফৰ্ম said গতিকে পাষ্ট ফৰ্মত থকাৰ লগে লগে কি হ'ব আমি চাব লাগিব ৰিপৰ্টেড ক্লাউজ এইখিনি হৈছে ৰিপৰ্টেড ক্লাউজ এতিয়া কোনটো টেন্সত আছে টেন্সটো ইজ আছে মানে কি হোৱাট ইজ ইউৰ নেম প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে গতিকে ইনডাইৰেক্টলৈ যেতিয়া চিম্পল প্ৰেজেণ্টত আছে চিম্পল প্ৰেজেণ্টত আছে যেতিয়া ইনডাইৰেক্টত ল'ম তেতিয়া কি চিম্পল যিহেতু ৰিপৰ্টিং ভাৰ্ব ইন দ্য পাষ্ট ফৰ্ম ৰিপৰ্টিং ভাৰ্ব যিটো পাষ্ট ফৰ্মত আছে এতিয়া ইনডাইৰেক্টত ল'ম তেনেহ'লে চিম্পল প্ৰেজেণ্টটো কি হৈ যাব চিম্পল পাষ্ট অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট বিকামছ পাষ্ট ইনডিফিনিট চিম্পল পাষ্টত হৈ যাব সেইখিনি আমি জানিলোঁ এতিয়া প্ৰশ্ন থকাৰ কাৰণে saidক told বুলি নিলিখোঁ বা said নাৰাখোঁ এতিয়া তাৰ সলনি আমি কি দিম asked পাষ্ট ফৰ্ম অফ ask সুধিছে প্ৰশ্ন সুধিছে সেইকাৰণে askৰ পাষ্ট ফৰ্ম asked ব্যৱহাৰ কৰিছোঁ
আস্কড ব্যৱহাৰ কৰিছোঁ তাৰ কাৰণটো হৈছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে সেইকাৰণে আস্কড আহিব সেইডৰ সলনি আমি আস্কড ব্যৱহাৰ কৰিম সেইডৰ সলনি আমি আস্কড ব্যৱহাৰ কৰিম ৰাম আস্কড আস্কড হ'লে এতিয়া আস্কডত এতিয়া টু নাহে ডাইৰেক্ট আহিব আস্কড ৰীতা ৰীতা ফিমেল পাৰ্চন ৰাম আস্কড ৰীতা ৰামে ৰীতাক সুধিছিল হোৱাট ইজ ইয়ৰ নেম তোমাৰ নামটো কি তোমাৰ নাম কি তো ৰাম আস্কড ৰীতা ৰীতাক ৰামে ৰীতাক সুধিছিল কি হ'ব এতিয়া কি আছে WH ৱৰ্ড আছে অৰ্থাৎ কুৱেশ্যনটো কেনেকুৱা আছে স্পেচিফিক কুৱেশ্যন আছে স্পেচিফিক কুৱেশ্যন থাকিলে আমি একোই কৰিব নালাগে ডেটও ব্যৱহাৰ কৰিব নোৱাৰিম বেলেগ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিম ডাইৰেক্ট যিটো আছে ৱৰ্ড অৰ্থাৎ হোৱাট হুৱেৰ হাউ হুৱেন যি থাকক সেইটোকে আমি ডাইৰেক্ট লিখি ল'ম প্ৰথমে ৰাম আস্কড ৰীতা হোৱাট এইখিনি থাকক এতিয়া কি হ'ব প্ৰশ্নবোধক আছে ঠিকই আমি যেতিয়া ইনডাইৰেক্টলৈ ল'ম ইনডাইৰেক্টত সদায় এছাৰ্টিভ সেন্টেন্স আমি বনাব লাগে ইনডাইৰেক্টত সদায় এছাৰ্টিভ সেন্টেন্স আমি বনাব লাগে গতিকে এই প্ৰশ্নবোধক বাক্যটোক ইন্টাৰগেটিভ সেন্টেন্সক আমি এছাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব গতিকে হোৱাট ৰীতাৰ ঠাইত কি আহিব হোৱাট হাৰ আহিব হাৰ নেম তেইজ দিব নোৱাৰিম ইজৰ ঠাইত ৱাজ আহিব ৱাজটো একেবাৰে শেষত দিছোঁ কিয় এছাৰ্টিভ কৰিব লাগে হোৱাট ৱাজ হাৰ নেম যদি দিওঁ হোৱাট ৱাজ হাৰ নেম তেনেহ'লে কি হ'ব এছাৰ্টিভ নহ'ব প্ৰশ্নবোধক বাক্যই থাকিব আৰু প্ৰশ্ন আমি দিব লাগিব যিহেতু ইনডাইৰেক্টত আমি প্ৰশ্নবোধক চিন দিব নোৱাৰোঁ ইনডাইৰেক্টত সদায় আমাৰ কি হ'ব এছাৰ্টিভ সেন্টেন্স হ'ব লাগিব বৰ্ণনাসূচক বাক্য হ'ব লাগিব এছাৰ্টিভ সেন্টেন্স বা তাক ডাইৰেক্টিভ সেন্টেন্স বুলি কোৱা হয় এছাৰ্টিভ সেন্টেন্স হ'ব লাগিব ঠিক আছে গতিকে হোৱাট হাৰ নেম আহিব হাৰ কিয় আহিছে ৰীতা ফিমেল পাৰ্চন সেইকাৰণে হাৰ আহিছে ৰাম ছেইড টু ৰহিম যদি হ'লহেঁতেন তেনেহ'লে হোৱাট হিজ হ'লহেঁতেন যিহেতু ৰীতা সেইকাৰণে হাৰ আহিছে হোৱাট হাৰ নেম একেবাৰে শেষত আমি কি কৰিম হোৱাট হাৰ নেম ৱাজ বি ভাৰ্ব থাকক বা হেভ হেজ দেখি নাথাকক অক্সিলাৰী ভাৰ্বটো আমি ইনডাইৰেক্টত একেবাৰে শেষত ব্যৱহাৰ কৰিম কাৰণ শেষত ব্যৱহাৰ কৰিলে ই কি হৈ যাব এছাৰ্টিভ সেন্টেন্স হৈ যাব ই এতিয়া প্ৰশ্নবোধক বাক্য হৈ থকা নাই গতিকে ৰাম আস্কড ৰীতা হোৱাট হাৰ নেম ৱাজ ফুল স্টপ গতিকে এইখিনি হৈ গ'ল আমাৰ ইনডাইৰেক্ট নেৰেশ্যন অফ ৰাম ছেইড টু ৰীতা ৰামে ৰীতাক কৈছিল হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি ইনডাইৰেক্টত ৰাম আস্কড ৰীতা হোৱাট হাৰ নেম ৱাজ ৰামে ৰীতাক সুধিছিল তাইৰ নাম কি বুলি সুধিছিল ঠিক আছে আৰু এটা এক্সাম্পল লৈছোঁ ডাইৰেক্টত ৰহিম said to me comma what are you doing now what are you doing now প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হোৱাট আৰ ইউ ডুইং নাও তুমি এতিয়া কি কৰি আছা ইণ্টাৰগেটিভ সেন্টেন্স WH ৱৰ্ডত স্পেচিফিক কুৱেশ্যন আছে এতিয়া আমি যে ইনডাইৰেক্টত ল'ব লাগে প্ৰথমে কি কৰিব লাগিব ইনডাইৰেক্টত লৈ আছোঁ তেনে ক্ষেত্ৰত ৰহিম ছেইড আছে ৰহিম ছেইড উঠাই আমি কি দিম ৰহিম ছেইডৰ সলনি কি দিব লাগিব আমি আস্কড দিব লাগিব পাষ্ট ফৰ্ম অফ আস্কড মি আহিব টু প্ৰিপজিশ্যন গুচি যাব এতিয়া হোৱাট হুৱেৰ যিয়ে নাথাকক WH ৱৰ্ড আমি প্ৰথমে লিখি ল'ম কাৰণ কি আছে স্পেচিফিক কুৱেশ্যন আছে স্পেচিফিক থাকিলে একো বহাব নোৱাৰি ডেট বা বেলেগ শব্দ ব্যৱহাৰ কৰিব নোৱাৰি আমি ৰহিম আস্কড মি হোৱাট মোক সুধিছিল গতিকে কি আই আহিব ইউৰ সলনি আই আহিব আৰু আৰটো পিছত কি হ'ব যিয়ে নহওক লাষ্টত হ'ব এতিয়া একেবাৰে ইনডাইৰেক্টত যিটো একেবাৰে লাষ্টত বহাব লাগিব সেন্টেন্সটোৰ তেতিয়াহ'লে ই কি হৈ যাব ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট অৰ্থাৎ এছাৰ্টিভ হৈ যাব ইণ্টাৰগেটিভ সেন্টেন্স আছে ইণ্টাৰগেটিভ আমি এছাৰ্টিভ বনাব লাগিব ইনডাইৰেক্টত তে ৰহিম আস্কড মি হোৱাট আই ৱাজ ডুইং ইয়াত লাষ্টত নহ'ব হোৱাট আই কাৰণ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থকাৰ কাৰণে ৱাজটো প্ৰথমে আহি যাব আইৰ পিছতে আহি যাব লাষ্টত নবহিব যদি প্ৰেজেণ্ট ইনডিফিনিট হয় তেনেহ'লে তেনে ক্ষেত্ৰত লাষ্টত বহে যেনেকৈ আমি আগৰ এক্সাম্পলটোত পাইছিলোঁ ৰহিম আস্কড মি হোৱাট আই ৱাজ ডুইং এতিয়া নাওৰ সলনি দেন আহিব নাও থাকিলে তাৰ সলনি দেন আহে আমি আগতে জানিছোঁ টাইম ফ্ৰেজ সলনি হৈ যায় নাও আছে দেন হ'ব ফুল ষ্টপ আহি যাব ৰহিম আস্কড মি হোৱাট আই ৱাজ ডুইং দেন ৰহিমে মোক সুধিছিল মই তেতিয়া কি কৰি আছিলোঁ হোৱাট আই ৱাজ ডুইং দেন আৰু এটা এক্সাম্পল লৈ লওঁ বা এটা বা দুটা এক্সাম্পল লৈ লওঁ স্পেচিফিক কুৱেশ্যনছৰ ক্ষেত্ৰত
আৰু এটা এক্সাম্পল লৈ লৈছোঁ ৰীতা said to মোহন ৰীতা said to মোহন ৰীতাই মোহনক কৈছিল কি কৈছিল how did you do the sum প্ৰশ্নবোধক বাক্য মাৰ্ক অফ ইন্টাৰগেশ্যন উইদিন ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব ৰীতা said to মোহন ৰীতাই মোহনক কৈছিল কি কৈছিল how did you do the sum তুমি অংকটো কেনেদৰে কৰিছিলা বুলি সুধিছিল এতিয়া ডাইৰেক্টত আছে অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনত আছে ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যনত আছে ইয়াক যদি আমি ইনডাইৰেক্টলৈ কি কৰিম পৰিৱৰ্তন কৰিম চেঞ্জ কৰিম কনভাৰ্ট কৰিম তেনে ক্ষেত্ৰত কি হ'ব ৰীতা said past ফৰ্মত আছে ৰিপৰ্টিং ভাৰ্বটো past ফৰ্মত আছে ৰিপৰ্টিং ভাৰ্ব ইন দ্য past form saidৰ সলনি asked আহিব যিহেতু প্ৰশ্নবোধক বাক্য আছে আমাৰ ৰিপৰ্টেড ক্লাউজত কি আছে ইণ্টাৰগেটিভ সেন্টেন্স আছে এইকাৰণে asked আহিব asked লগত টু প্ৰিপজিশন নহব হে ডাইৰেক্ট মোহন asked মোহন ৰীতা asked মোহন এতিয়া কি হ'ব WH word থাকিলে একো লিখিব নালাগে কেৱল সেই wordটো প্ৰথমে লিখি ল'ম how ইয়াৰ পিছত কি ইউৰ ঠাইত কি আহিব ইউ মানে কাক সুধিছিল মোহনক সুধিছিল তো মোহনৰ ঠাইত আমি হি মোহনৰ সলনি মোহন হৈছে নাউন এই নাউনৰ সলনি মোহন নাউনৰ সলনি আমি প্ৰনাউন কি ইউজ কৰিম প্ৰনাউন হি প্ৰনাউন ব্যৱহাৰ কৰিম ইয়াত ঠিক আছে গতিকে হি আহিব ৰীতা asked মোহন how he এতিয়া চেঞ্জ কৰিব লাগিব টেন্স চেঞ্জ কৰিব লাগিব যেহেতু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে গতিকে এটা ডাইৰেক্টত কি ৰিপৰ্টেড ক্লাউজত কি সেন্টেন্স আছে ডিড আছে মানে কি আউট ইট সিম্পল পাষ্টত আছে গতিকে ইনডাইৰেক্টত কি হ'ব সিম্পল পাষ্ট টেন্স বিকামছ পাষ্ট পাৰফেক্ট টেন্সত আমি ল'ব লাগিব গতিকে পাষ্ট পাৰফেক্ট টেন্সত আমি ইনডাইৰেক্টৰ যিটো টেন্স আহিব ৰিপৰ্টেড ক্লাউজৰ সেইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স গতিকে পাষ্ট পাৰফেক্ট হ'লে how he তাৰপিছত কি হেড আহিব হেড আহিছে কাৰণ পাষ্ট পাৰফেক্ট সেইকাৰণে হেড আহিছে ৰীতা asked মোহন how he had done আহিব do did done ঠিক আছে done past participle form of do ঠিক আছে যেহেতু পাষ্ট পাৰফেক্টত আমি কৰি আছো ৰীতা asked মোহন how had he দিব নোৱাৰিম কাৰণ how had he দিলে প্ৰশ্ন থাকেই যাব আগৰ দৰে ইণ্টাৰগেটিভ থাকেই যাব আমি ইণ্টাৰগেটিভক assertive বনাব লাগিব যেতিয়া আমি ইনডাইৰেক্টত লম এইটো হল নিয়ম ইনডাইৰেক্টত সদায় assertive sentence থাকে যিভাবেই নাথাকক কিয় how he had সেইকাৰণে had he নহব he had হ'ব how he had done ঠিকে আছে the sum বাকিখিনি একেই the sum এতিয়া ফুল ষ্টপ আহিব প্ৰশ্নটো উঠি যাব ঠিক আছে ৰীতা asked মোহন how he had done the sum গতিকে আমি ইন্টাৰগেটিভ কৰি পেলালো আৰু এটা এক্সাম্পল লৈ লৈছো সুবিধাৰ কাৰণে আৰু এটা এক্সাম্পল লৈ লৈছো গীতা said to me Gita said to me why have you written the letter Gita said to me গীতাই মোক কৈছিল why have you present perfect tense আছে reported clause tense যদি আমি লক্ষ্য কৰো have you অর্থাৎ present perfect tense প্রশ্নবোধক বাক্য আছে interrogative sentence why have you written the letter গীতাই মোক কৈছিল তুমি চিঠিখন কিয় লিখিছা ইয়াক যেতিয়া আমি ইনডাইৰেক্টত কৰিম তেনেহলে আগৰ নিচিনাকৈ কি আছে কোৱেশ্চন WH কোৱেশ্চন ৱৰ্ড আছে মানে কি স্পেসিফিক কোৱেশ্চন ইয়াৰ আনসাৰ আমি ইয়েস বা নৰে দিব নোৱাৰো স্পেসিফিক কোৱেশ্চন থাকিলে ইনডাইৰেক্টত কোনো একই কৰিব নালাগে অৰ্থাৎ ইনডাইৰেক্টলৈ যোৱাৰ অৰ্থাৎ ৰিপৰ্টিং ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজ এখিনি হল ৰিপৰ্টিং ক্লাউজ বাকিখিনি ৰিপৰ্টেড ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজক জইন্ট কৰাৰ কাৰণে যেনেকৈ assertive sentenceৰ ডেট ব্যৱহাৰ কৰা হয় ইয়াত কোনো ধৰণৰ শব্দ নাথাকিব স্পেসিফিক কোৱেশ্চন থকাৰ কাৰণে কি হ'ব গীতা asked
মি আক্সড আহিব আগৰ নিচিনাকৈ তাৰপিছত ডাইৰেক্ট WH ৱৰ্ডটো লিখিম আমি হোৱাই ইয়াৰ পিছত কি চাব লাগিব টেন্স ফৰ্ম টেন্স প্ৰেজেন্ট পাৰফেক্টত আছে গতিকে ইনডাইৰেক্টত কি হ'ব প্ৰেজেন্ট পাৰফেক্ট বিকাম পাষ্ট পাৰফেক্ট গতিকে মোক সুধিছে গতিকে আই আহিব হোৱাই আই তাৰপিছত হেড আহিব পাষ্ট প্ৰেজেন্ট পাৰফেক্ট আছে সেইকাৰণে পাষ্ট পাৰফেক্টত হ'ব হোৱাই আই হেড ৰিটেন বাকীখিনি একে হ'ব হোৱাই আই হেড ৰিটেন দ্য লেটাৰ why I had written the letter full stop why I had লেখাৰ লগতে why এর কোনো এটা ভ্যালু নাই অর্থাৎ প্রশ্নবোধক না থাকিল why যদিও আছে কিন্তু প্রশ্নবোধক নহয় ইনডাইরেক্টত অ্যাসার্টিভ সেন্টেন্স হে হৈছে গীতা asked me গীতাই মোক সুধিছিল why I had written the letter মই কিয় চিঠিখন লিখিছিলো মানে গীতাই মোক কিয় মই চিঠিখন লিখিছিলো বুলি সুধিছিল এনেকুৱা হ'ব ইনডাইৰেক্টত ডাইৰেক্টত আছিল গীতাই মোক কৈছিল গীতা said to me গীতাৰ কথাখিনি ডাইৰেক্টলি কোৱা হৈছে এই কাৰণে ডাইৰেক্ট নেৰেশ্যন হুবহু কোৱা হৈছে why have you written the letter তুমি চিঠিখন কিয় লিখিছা ঠিক আছে গতিকে এনেকৈ আমি কি কৰোঁ ডাইৰেক্ট টু ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈও যে আমি ল'ব পাৰোঁ যেতিয়া কি থাকে কুৱেশ্যন কি থাকে স্পেচিফিক কুৱেশ্যন থাকে এটা স্পেচিফিক কুৱেশ্যন নাথাকে যে ইনভাৰ্টেড থাকে সেইখিনিতে আলোচনা কৰিম স্পেচিফিক কুৱেশ্যনছ যদি থাকে তেনে ক্ষেত্ৰত স্পেচিফিক কুৱেশ্যনছ যদি থাকে এতিয়া আমি কি কৰিম ইনভাৰ্টেড কুৱেশ্যনছ যদি থাকে ৰিপৰ্টেড ক্লাউজত ইনভাৰ্টেড কুৱেশ্যনছ যদি থাকে অৰ্থাৎ যিবোৰ প্ৰশ্নৰ উত্তৰ আমি য়েছ বা নৰে দিব নোৱাৰোঁ দিব পাৰোঁ য়েছ বা নৰে দিব পাৰোঁ যিবোৰ প্ৰশ্নৰ উত্তৰ আমি য়েছ বা নৰে দিব পাৰোঁ তেনেকুৱা ধৰণৰ প্ৰশ্ন যদি থাকে অৰ্থাৎ অক্সিলিয়াৰী ভাৰ্বৰ সহায় লৈ যিবোৰ প্ৰশ্ন কি কৰা হয় সজা হয় অক্সিলিয়াৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্ব অক্সিলিয়াৰী ভাৰ্বছ অৰ্থাৎ তাত হ্যাভ হ্যাজ থাকিলে হ্যাভ ইউ হ্যাজ ইউ ডো থাকিলে ডো ইউ ডো ডাজ হি তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব অৰ্থাৎ ইনভাৰ্টেড কুৱেশ্যন থাকিব তেনে ক্ষেত্ৰত কেনেকৈ আমি কৰিম ধৰা হ'ল ৰাম said to me ৰাম said to me ৰামে মোক সুধিছিল are you a student are you a student are you a student Ram said to me are you a student প্ৰশ্ন কৰা হৈছে প্ৰশ্নবোধক চিন আহিব অৰ্ধকমাৰ ভিতৰত থাকিব যেহেতু ডাইৰেক্ট নেৰেশ্যনত আছে ডাইৰেক্ট নেৰেশ্যন ঠিক আছে Ram said to me ৰামে মোক কৈছিল are you a student তুমি এজন ছাত্ৰ হয়নে মোক সুধিছিল are you a student simple present tense আছে টেন্স যদি আমি বিবেচনা কৰোঁ এতিয়া যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ ল'ম ইনডাইৰেক্ট নেৰেশ্যন তেনে ক্ষেত্ৰত কি হ'ব ৰাম একেই saidৰ সলনি আমি asked দিম একেই আগৰ নিচিনাকৈ স্পেচিফিক এতিয়া asked me এইখিনি একেই থাকিব এতিয়া যেতিয়া থাকিব আমাৰ প্ৰশ্নটো আমি এতিয়া কি কৰিম স্পেচিফিক নে ইনভাৰ্টেড আমি স্পষ্টকৈ দেখা পাই আছোঁ ইনভাৰ্টেড কুৱেশ্যন অক্সিলিয়াৰী ভাৰ্ব আৰ ইউ অক্সিলিয়াৰী ভাৰ্ব ব্যৱহাৰ কৰি প্ৰশ্নটো সজা হৈছে আৰু ইয়াৰ উত্তৰ আমি য়েছ বা নৰে দিব পাৰোঁ আৰ ইউ ষ্টুডেণ্ট য়েছ মানে হয় মই এজন ছাত্ৰ য়েছ আই এম এ ষ্টুডেণ্ট নতুবা কেৱল য়েছ বুলি ক'লেই হ'ব নহ'লে নতুবা ন' আই এম নট এ ষ্টুডেণ্ট নহয় মই এজন ছাত্ৰ নহয় নতুবা কেৱল ন' ক'লেই হ'ব ন' য়েছ বা নৰে দিব পাৰোঁ এনচাৰ গতিকে ইনভাৰ্টেড কুৱেশ্যন থাকিলে এতিয়া এই যে এইখিনি হ'ল আমাৰ কি ৰিপৰ্টিং ক্লাউজ আৰু ঊৰ্ধ্বকমাৰ ভিতৰৰখিনি হৈছে আমাৰ ৰিপৰ্টেড ক্লাউজ এতিয়া ৰিপৰ্টিং ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজক যেতিয়া জইন কৰিম ইনডাইৰেক্ট কনজাং কৰিব লাগিব তেনে ক্ষেত্ৰত ইয়াত এটা কনজাংশ্যন আহে মিডিলত যেনেকৈ এছাৰ্টিভৰ ক্ষেত্ৰত আমি ডেট পাইছিলোঁ যেতিয়া এছাৰ্টিভ চেণ্টেন্সত থাকে তেতিয়া ডেট আমি ব্যৱহাৰ কৰোঁ কিন্তু এই ক্ষেত্ৰত আমি ডেট ব্যৱহাৰ কৰিব নোৱাৰোঁ ইফ নতুবা ৱেডাৰ যদি ইনভাৰ্টেড কুৱেশ্যন হয় স্পেচিফিক কুৱেশ্যন হ'লে একো ব্যৱহাৰ কৰিব নালাগে ডাইৰেক্ট আমি সেই শব্দটোৰ পৰাই WH ৱৰ্ডটোৰ পৰা ষ্টাৰ্ট কৰোঁ কেনেকৈ কৰোঁ সেইখিনি আমি অলপ আগত আলোচনা কৰিলোঁ কিন্তু ইনভাৰ্টেড কুৱেশ্যন থাকিলে হয়তো ইফ মাজত কি ৰিপৰ্টেড ক্লাউজ আৰু ৰিপৰ্টিং ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজৰ মাজত ইফ নতুবা ৱেডাৰ যিকোনো এটা দুটা একেলগে নহয় ইফ নতুবা ৱেডাৰ আমি ব্যৱহাৰ কৰিম ইফ ব্যৱহাৰ কৰিলে আমি কথা কাৰণ ইফ বেছিভাগ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সৰুটো সৰু লিখাত সহজ হয় সোনকালে হয় এইকাৰণে ৰাম asked me if তে মোক সুধিছে গতিকে ইউৰ ঠাইত কি হ'ব আই আহিব
এতিয়া আমি প্ৰশ্নবোধক আছে, প্ৰশ্নবোধক বাক্য আছে, আমি বৰ্ণনাসূচক বাক্য অৰ্থাৎ ইনডাইৰেক্টত যেতিয়া ল'ম এতিয়া আমি প্ৰশ্ন ৰাখিব নোৱাৰি, প্ৰশ্ন উঠাই ফুল ষ্টপ লগাব লাগিব, অৰ্থাৎ এছাৰ্টিভ সেন্টেন্স বনাব লাগিব। তেনেকৈ সেই ক্ষেত্ৰত আই আহিছে। এতিয়া ৰিপৰ্টিং ভাৰ্বটো কি আছে, পাষ্ট ফৰ্মত আহিছে, সেট পাষ্ট ফৰ্মত আছে, গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, প্ৰেজেণ্ট ইনডিফিনিট বিকামছ পাষ্ট ইনডিফিনিট ইন দ্য ইনডাইৰেক্ট নেৰেশ্যন ফৰ্ম। গতিকে ইনডাইৰেক্ট নেৰেশ্যন ফৰ্মত কি হ'ব, চিম্পল পাষ্ট বিকামছ চিম্পল প্ৰেজেণ্ট বিকাম চিম্পল পাষ্ট, বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, ই পাষ্ট ইনডিফিনিট টেন্সত হ'ব। গতিকে ইফ আই তাৰপিছত কি হ'ব, ৱাজ আহিব, ইফ আই ৱাজ এ ষ্টুডেণ্ট, পাষ্টত থকাৰ কাৰণে ৱাজ আহি গৈছে। ইফ আই এ ষ্টুডেণ্ট ৱাজ তেনেকুৱা নহ'ব। হোৱাট ইজ ইউৰ নেম যেতিয়া আছিল, হোৱাট মাই নেম ৱাজ মিলিছিল, কিন্তু এই ক্ষেত্ৰত বি ভাৱ থকাৰ কাৰণে এইকাৰণে ইয়াত নিমিলে তেনেকুৱা। গতিকে ইফ আই ৱাজ এ ষ্টুডেণ্ট ফুল ষ্টপ, গতিকে এইখিনি হ'ব ইনডাইৰেক্ট নেৰেশ্যন। ৰাম আস্কড মি ইফ আই ৱাজ এ ষ্টুডেণ্ট, ঠিক আছে। ইফ ৱাজ আই বুলি দিব নোৱাৰোঁ, আই আগতে দিব লাগিব, তাৰপিছত ৱাজ দিব লাগিব। ইফ ৱাজ আই বুলি দিলে কি প্ৰশ্ন থাকিয়েই যাব। যদি ইফ ৱাজ আই যদি দিলোঁ হয়, ইফ ৱাজ আই এ ষ্টুডেণ্ট, তেনেহ'লে প্ৰশ্নবোধকৰ নিচিনাই হৈ যাব, ইফৰ কোনো ভেলু নাথাকে তেনে ক্ষেত্ৰত। গতিকে ইফৰ ভেলু যদি আমি ৰাখিব লাগে তেনে ক্ষেত্ৰত ইফ আই ৱাজ, ইফ হি ৱাজ, ইফ শ্বি ৱাজ, ইফ দে ৱেৰ, তেনেকুৱা হ'ব, ঠিক আছে। ৰাম আস্কড মি ইফ আই ৱাজ এ ষ্টুডেণ্ট, ৰামে মোক সুধিছিল যদি মই এজন ছাত্ৰ আছিলোঁ, অৰ্থাৎ মই এজন ছাত্ৰ আছিলোঁ নে নাই সেই বুলি ৰামে মোক সুধিছিল, প্ৰশ্ন কৰিছিল। আৰু এটা এক্সাম্পল লৈছোঁ এইখন পেজত, ডাইৰেক্ট নেৰেশ্যন। গীতা asked me, asked me নিদিওঁ, said to দিওঁ। গীতা said to me within inverted comma ঊৰ্ধ্ব কমাৰ ডাবল ইনভাৰ্টেড কমা ঊৰ্ধ্ব কমাৰ ভিতৰত have you ever seen the Taj Mahal? Have you ever seen the Taj Mahal? Have you ever seen the Taj Mahal? প্ৰশ্নবোধক চিন আহিব, উইদিন ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব। এতিয়া এই যিটো ডাইৰেক্ট নেৰেশ্যন আছে, ইয়াক যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেনে ক্ষেত্ৰত কি পাই আছোঁ, গীতা said to me, গীতাই মোক সুধিছিল, হ্যাভ ইউ এভাৰ, তুমি কেতিয়াবা চিন দ্য তাজমহল, তাজমহল দেখিছানে? তুমি কেতিয়াবা তাজমহল দেখিছানে? প্ৰশ্নটো কি আছে, আমাৰ ইনভাৰ্টেড কুৱেশ্যন আছে, আমি গম পাই আছোঁ, য়েছ বা ন'ৰ উত্তৰ দিব পাৰোঁ। য়েছ আই হেভ চিন, অৰ য়েছ নো আই হেভ নেভাৰ চিন, নহয় মই কেতিয়াও দেখা নাই। ইনভাৰ্টেড কুৱেশ্যন আছে, ইনভাৰ্টেড কুৱেশ্যন থকাৰ কাৰণে আমি ইফ বা ৱেডাৰ ব্যৱহাৰ কৰিম ইনডাইৰেক্ট নেৰেশ্যনত। আকৌ কি আছে ইয়াত, সেইড আছে, সেইড হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব, আৰ ভি ৰিপৰ্টিং ভাৰ্ব। এই ৰিপৰ্টিং ভাৰ্বটো কি আছে, পাষ্ট ফৰ্মত আছে, সেইড পাষ্ট ফৰ্ম অফ সে, গতিকে পাষ্ট ফৰ্মত থকাৰ কাৰণে ইনডাইৰেক্টত কি কেৱল টেন্সৰ পৰিৱৰ্তন হ'ব। ডাইৰেক্ট নেৰেশ্যন কি আছিল, হেভ ইউ এভাৰ চিন দ্য তাজমহল, এই টেন্স হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। এই প্ৰেজেণ্ট পাৰফেক্ট টেন্স যেতিয়া ইনডাইৰেক্টত ল'ম আমি, এতিয়া কি হৈ যাব, পাষ্ট পাৰফেক্ট টেন্স হৈ যাব। আমি জানো প্ৰেজেণ্ট পাৰফেক্ট বিকাম পাষ্ট পাৰফেক্ট, গতিকে পাষ্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন হৈ যাব। গতিকে ইনডাইৰেক্টত যদি এই বাক্যটো আমি কৰিব লাগে তেনেহ'লে কেনে হ'ব, ইনডাইৰেক্টত আমি ল'লোঁ গীতা কি আহিব, সেইডৰ ঠাইত আস্কড আহিব, গীতা আস্কড মি আহিব, আস্কডৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ নহয়। এতিয়া কি আছে, ইনভাৰ্টেড কুৱেশ্যন থকাৰ কাৰণে ইফ বা ৱেডাৰ, আমি ইফ ল'লোঁ, ইফ বা ৱেডাৰ ব্যৱহাৰ কৰিব লাগিব। ইফ এতিয়া মোক সুধিছে, গতিকে কি হ'ব, ইফ আই আহিব, ইফ আই হেড আহিব, এতিয়া প্ৰেজেণ্ট পাৰফেক্ট বিকাম পাষ্ট পাৰফেক্ট। ইফ আই হেড এভাৰ চিন দ্য তাজমহল, ইফ আই হেড এভাৰ একেই হ'ব, ইফ আই হেড এভাৰ চিন, বাকীখিনি একেই, দ্য তাজমহল, ইফ আই হেড এভাৰ চিন দ্য তাজমহল। এতিয়া প্ৰশ্ন উঠি ফুল ষ্টপ আহি যাব, কাৰণ ইণ্টাৰগেটিভক আমি এছাৰ্টিভ কৰিব লাগিবই, তেতিয়াহ'লে আমাৰ ইনডাইৰেক্ট নেৰেশ্যন হ'ব। গীতা আস্কড মি ইফ আই হেড এভাৰ চিন দ্য তাজমহল, গীতাই মই কেতিয়াবা তাজমহল দেখিছিলোঁ নে বুলি সুধিছিল, ঠিক আছে, ইনডাইৰেক্ট নেৰেশ্যন। আৰু এটা এক্সাম্পল লৈছোঁ আমি ইণ্টাৰগেটিভ কুৱেশ্যনৰ ক্ষেত্ৰত। আৰু এটা এক্সাম্পল লৈছোঁ,
মোহন said to Hari. Mohan said to Hari, is your father an engineer? Is your father an engineer? প্ৰশ্নবোধক ইনভাৰ্টেড কমাৰ ভিতৰত মোহন said to Hari, মোহনে হৰিক সুধিছিল। সেই কথাখিনিয়ে মই এতিয়া বেলেগক কৈ আছোঁ। মোহন said to Hari, মোহনে হৰিক কৈছিল, is your father an engineer? তোমাৰ দেউতাক এজন অভিযন্তা হয়নে? ইঞ্জিনিয়াৰ হয়নে? Is your father an engineer? তোমাৰ দেউতাক এজন ইঞ্জিনিয়াৰ হয়নে? অভিযন্তা হয়নে? এতিয়া আমি যদি ইয়াক ইনডাইৰেক্টলৈ ল'ব লাগে, ডাইৰেক্টত আছে, তেনেহ'লে প্ৰথমে মোহন, এতিয়া said আছে, ৰিপৰ্টিং ভাৰ্ব, said ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত আছে, গতিকে আমাৰ ৰিপৰ্টেড ক্লাউজত যিখিনি বক্তাৰ বক্তব্য বা প্ৰশ্ন আছে সেইখিনি পৰিৱৰ্তন হ'ব টেন্সৰ। ঠিক আছে, কি আছে? ইজ ইউৰ ফাদাৰ এন ইঞ্জিনিয়াৰ, প্ৰেজেণ্ট ইনডিফিনিটত আছে বা চিম্পল প্ৰেজেণ্ট টেন্সত আছে, ইয়াক চিম্পল পাষ্টলৈ আমি ৰূপান্তৰ কৰিব লাগিব। গতিকে saidৰ সলনি এতিয়া asked বুলি লিখিম, যিহেতু প্ৰশ্ন কৰা হৈছে। asked সুধিছিল, মোহন asked, হৰি আহিব, এতিয়া টু প্ৰিপজিশ্যন গুচি যাব যেতিয়া asked বুলি লিখিছোঁ। মোহন asked হৰি, মোহনে হৰিক সুধিছিল। কি আহিব এতিয়া? ইনভাৰ্টেড কুৱেশ্যন, কুৱেশ্যনটো আমি য়েছ বা নৰে উত্তৰ দিব পাৰোঁ, এনচাৰ দিব পাৰোঁ। গতিকে প্ৰশ্নটো কেনেকুৱা ধৰণৰ প্ৰশ্ন? ঠিকেই, ইণ্টাৰগেটিভ কুৱেশ্যন, ইণ্টাৰগেটিভ চেণ্টেঞ্চ, অৰ্থাৎ কুৱেশ্যন আছে। কুৱেশ্যনটো কেনেকুৱা কুৱেশ্যন? ইনভাৰ্টেড কুৱেশ্যন। ইনভাৰ্টেড কুৱেশ্যন হোৱাৰ কাৰণে আমি ইফ বা ৱেডাৰ দিব লাগে। ইফ এই দি দিলোঁ, কথা নাই, ইফ দিলোঁ, পঢ়াব লাগে। মোহন asked হৰি ইফ, এতিয়া হৰিৰ ঠাইত এতিয়া মুক্ত কোৱা নাই, said to me হ'লে আই দিলোঁ হয়, হৰিক কৈছিল, গতিকে হৰিৰ সলনি আমি হি, হৰিৰ সলনি কি প্ৰনাউন আহিব? সৰ্বনাম আহিব, হি আহিব, তেওঁ আহিব। ঠিক আছে, ইফ হি নাহে, যিহেতু ইজ ইয়ৰ ফাদাৰ এন ইঞ্জিনিয়াৰ, ইয়ৰ আছে, গতিকে হি নাহি কি হ'ব? হিজ আহিব। হি নাহি কি হ'ব? ইয়ৰ সলনি হিজ আহিব। ইফ হিজ, ঠিক আছে, ইউ বুলি লিখিছিলোঁ, কিন্তু ইউৰ হ'ব, মই ইউৰ বুলি কৈ আছিলোঁ আগতে, কিন্তু লিখা নাছিলোঁ কিবা কাৰণে। কলমটো যিকে নহওক, বুজি পাইছা। ইফ হিজ ফাদাৰ কি হ'ব? ৱাজ এন ইঞ্জিনিয়াৰ। ইফ হিজ ফাদাৰ ৱাজ এন ইঞ্জিনিয়াৰ, ৱাজ কিয় আহিল? কাৰণ পাষ্ট, চিম্পল পাষ্টত আমি ল'ব লাগে। ইফ হিজ ফাদাৰ ৱাজ এন ইঞ্জিনিয়াৰ, ইফ হিজ father was an engineer. If his father was an engineer, full stop. Mohan asked Hori, মোহনে হৰিক সুধিছিল, if his father was an engineer. মোহনে হৰিক সুধিছিল, কি সুধিছিল? if, যদি তেওঁৰ দেউতাক এজন ইঞ্জিনিয়াৰ আছিল, অৰ্থাৎ তেওঁৰ দেউতাক এজন ইঞ্জিনিয়াৰ আছিল যদি কি আছিল? মোহনে হৰিক সুধিছিল, অৰ্থাৎ জানিব খুজিছিল। মোহন হৰিৰ পৰা জানিব খুজিছিল। আৰু এটা লাষ্ট এক্সাম্পল লৈ আছোঁ। they said to the boy, সিহঁতে ল'ৰাজনক সুধিছিল। he said to the boy, সুধিছিল, কি সুধিছিল? have will you go to school tomorrow? বেলেগ টেন্সৰ ল'লো, ফিউচাৰ টেন্স, tomorrow কুৱেশ্যন মাৰ্ক অলপ বেলেগ কৰি ল'লোঁ, সেইকাৰণে অলপ সময় ল'লোঁ মই। they said to the boy, সিহঁতে ল'ৰাজনক সুধিছিল, will you go to school tomorrow? তুমি অহাকালি বিদ্যালয়লৈ যাবানে? yes or no ৰে এনচাৰ দিব পাৰি। will you go to school tomorrow? তুমি অহাকালি স্কুললৈ, বিদ্যালয়লৈ যাবানে? কোনে? সিহঁতে ল'ৰাজনক সুধিছিল। গতিকে যেতিয়া আমি ইনডাইৰেক্টত ল'ম,
ডাইৰেক্টত আছে আমি ইনডাইৰেক্টত ল'ব লাগে, ডাইৰেক্ট নেৰেশ্যনত আছে আমি ইনডাইৰেক্ট নেৰেশ্যনত ল'ব লাগে। তেনে ক্ষেত্ৰত দেই হ'ব, একো পৰিৱৰ্তন হ'ব। দেই সেইডৰ সলনি আক্সড দিম আমি, আক্সড পাব লাগিব। দেই আক্সড দ্য বয়, টু প্ৰিপজিশ্যন উঠি যাব, দ্য আক্সড বয়। ইফ আহিব কাৰণ ইনভাৰ্টেড কুৱেশ্যন ইয়েছ বা নৰ উত্তৰ দিব পাৰোঁ। এতিয়া ৰিপৰ্টিং ভাৰ্ব সেইড আছে, পাষ্ট ফৰ্মত আছে, এতিয়া সেইকাৰণে আমি আক্সডত লিখিছোঁ। এতিয়া টেন্সৰ পৰিৱৰ্তন হ'ব। টেন্সৰ পৰিৱৰ্তন মানে ইয়াত একো পৰিৱৰ্তন নহ'ব, উইলৰ ঠাইত উড বা শুড কিবা হ'ব, এইটো প্ৰনাউনৰ কথা। আমি জানো ফিউচাৰ টেন্সৰ বাক্য, ফিউচাৰ ইনডিফিনিট আছে এইটো। ফিউচাৰ টেন্সৰ বাক্য হ'লে টেন্সৰ পৰিৱৰ্তন নহয়, কিন্তু উইল আৰু শ্বেলৰ সলনি উড বা শুড ব্যৱহাৰ হ'ব। এতিয়া উইলৰ সলনি উড নহয় শুড হ'ব পাৰে। এতিয়া আমাৰ প্ৰনাউন লৈ কথা, প্ৰনাউন কি আছে, হি আছে না আই আছে না কি, সেইটো লৈ কথা। দে আস্কড দ্য বয়, সিহঁতে ল'ৰাজনক সুধিছিল। ইফ, ল'ৰাজনক সুধিছিল ইফৰ গতিকে কি আহিব, ইউৰ ঠাইত ল'ৰাজন আছে, গতিকে দ্য বয়ৰ সলনি আমি হি বুলি লিখিম, হি দ্য বয়, ঠিক আছে। বয়ৰ সলনি হি প্ৰনাউন আমি ব্যৱহাৰ কৰিম। দে আস্কড দ্য বয় ইফ হি কি হ'ব, ইফ হি উড, এতিয়া উড আহিব, হি আছে সেইকাৰণে উড বুলি থ'ম, হিৰ লগত শুড নিদিওঁ আমি। ইফ হি উড গো, একে হ'ব, ইফ হি উড গো টু স্কুল। এতিয়া টমৰো আমি টমৰো ইনডাইৰেক্টত টমৰো বুলি লিখিব নোৱাৰোঁ। দ্য ফলোয়িং ডে অৰ দ্য নেক্সট ডে, দ্য নেক্সট ডে ফুল ষ্টপ। নতুবা আমি কি লিখিব পাৰোঁ, দ্য ফলোয়িং ডে, যিকোনো এটা লিখিলে হ'ল দ্য ফলোয়িং ডে। তাৰ পিছদিনা, তাৰ পৰৱৰ্তী দিনা, দ্য ফলোয়িং ডে অৰ নেক্সট ডে ফুল ষ্টপ। ডাইৰেক্টত কি আছিল, ছেইড টু দ্য বয়, সিহঁতে ল'ৰাজনক কৈছিল, উইল ইউ গো টু স্কুল টমৰো, তুমি অহাকালি বিদ্যালয়লৈ যাবানে। ইনডাইৰেক্টত আহিছে দে আস্কড দ্য বয়, আস্কড আহিছে, ছেইডৰ সলনি আস্কড আহিছে কাৰণ প্ৰশ্ন সোধা হৈছে সেইকাৰণে আস্কড আহিছে। ছেইডটো পাষ্ট ফৰ্মত আহিছে, অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব ইজ ইন দ্য পাষ্ট ফৰ্ম থকাৰ কাৰণে। আৰু ৰিপৰ্টেড ক্লাউজৰ অৰ্থাৎ বক্তাৰ যি মন্তব্য আছে সেইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত, ডাইৰেক্ট নেৰেশ্যনত ইনভাৰ্টেড কমাৰ ভিতৰত আছে। ফিউচাৰ টেন্সত আছে, ফিউচাৰ টেন্সত থাকিলে উইল আৰু শ্বেলৰ সলনি উড বা শুড যে হ'ব। এতিয়া উইলৰ সলনি যে উডেই হ'ব লাগিব সেইটো কথা নহয়। এতিয়া প্ৰনাউন যি হয় সেইলে কথা, হি থাকিলে উড আহিব, আই থাকিলে শুড হ'ব পাৰে, ঠিক আছে, তেনেকুৱা কথা। দে আস্কড দ্য বয়, দা আহিব, এইটো প্ৰিপজিশ্যনটো গুচি যাব যিহেতু আমি ইনডাইৰেক্টত কৰি আছোঁ আৰু আস্কড ব্যৱহাৰ কৰিছোঁ আফটাৰটো, এইকাৰণে, ঠিক আছে। দে আস্কড দ্য বয় ইফ আহিব, ইয়াত ইফ অহাৰ কাৰণটো হৈছে আমাৰ ইফ বা ৱেডাৰ আহিব, ইনভাৰ্টেড কুৱেশ্যন আছে, ইয়েছ বা নৰে দিব পাৰোঁ এনচাৰ, সেইকাৰণে ইফ আহিব, এটা কনজাংশ্যন। হি আহিছে, দ্য বয়ৰ সলনি হি আহিছে, হি আছে যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ, সেইকাৰণে উইল হিচাপে আমি ব্যৱহাৰ কৰিম। উইলৰ সলনি আমি উড ব্যৱহাৰ কৰিব লাগিব যিহেতু আমাৰ ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত আছে। ইফ হি উড গো টু স্কুল দ্য নেক্সট ডে, ঠিক আছে, টমৰৰ সলনি দ্য নেক্সট ডে অৰ দ্য ফলোয়িং ডে আমি ব্যৱহাৰ কৰিম। যিকে নহওক আমি এনেদৰে কি কৰোঁ, কুৱেশ্যন যদি থাকে অৰ্থাৎ ইণ্টাৰগেটিভ চেণ্টেন্স যদি থাকে ৰিপৰ্টেড ক্লাউজৰ ক্ষেত্ৰত, ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিবলৈ গ'লে ইনডাইৰেক্টত আমি এনেদৰে ল'ব পাৰোঁ, ইনডাইৰেক্টলৈ আমি এনেদৰে চেঞ্জ কৰিব পাৰোঁ। ইনডাইৰেক্টত ডাইৰেক্ট টু ইনডাইৰেক্ট আমি চেঞ্জ কৰিব পাৰোঁ এনেদৰে নেৰেশ্যনবোৰ। নিশ্চয় তোমালোকে ইয়াৰ পৰা কিবা এটা শিকিব পাৰিছা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, বন্ধুসকলক শ্বেয়াৰ কৰি দিবা, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি অপটেটিভ, ইম্পাৰেটিভ আৰু এক্সক্লেমেটৰী চেণ্টেন্স খণ্ড আৰু দুটামান হ'ব পাৰে। তাৰপিছত আকৌ ইনডাইৰেক্ট টু ডাইৰেক্ট আমি আলোচনা কৰিব লাগে। লাহে লাহে আমি আগুৱাই যাম, যদিও ইমান সম্ভৱ নহয়, যিখিনি সম্ভৱ হৈছে সেইখিনি আমি কৰি আছোঁ। তোমালোকে অলপ ছাপৰ্ট দেখুৱাবা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, ঠিক আছে। নেৰেশ্যনৰ আৰম্ভ কৰিছোঁ মানে যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে কৰি যাম আমি খণ্ড, যিমানকেইটা খণ্ড ওলাব আৰু। যিখিনিয়ে নহওক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।